Hello guys, welcome back to our channel Cricket Adda Assam. तो बहुत दिन पिছত ভিডিও লৈ আনিছো আজি মহিলা বিশ্বকাপৰ ওপৰত ওমেন ওয়ার্ল্ড কাপৰ ওপৰত মেচ লৈ আনিছো তো অলৰেডি আপোনালোকে গম পাই যে আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মহিলা বিশ্বকাপৰ ওপেনিং সেৰেমনি হয় যত আমাৰ জুবিন গাৰ্গক ট্ৰিবিউট দিয়ে শ্ৰেয়া ঘোষাল আৰু পাপন জয়বৰুৱা এনেকুৱা ধৰণৰ ডাঙৰ সিঙ্গাৰ আহে 40 মিনিটৰ এটা ওপেনিং সেৰেমনি পাতে আৰু প্ৰথম মেচখন ধুনিয়া मैच হয় পুরা ক্রাউডেড হয় 23,000 মানে ক্রাউড হয় অ্যাটেন্ডেন্স হয় মানে ওমেন ওয়ার্ল্ড কাপৰ ওপেনিং মেচৰ বিগেস্ট ক্রাউড আৰু এই মেচখন আছিল ইন্ডিয়া আৰু শ্রীলঙ্কাৰ মাজত তো ইন্ডিয়া ইজ মেচখন জিকে আমি গম পাও আৰু আজি কথা পাতিম যে ইন্ডিয়াৰ নেক্সট কাৰ লগত খেলা আছে আৰু কোনদিনা মেচ আছে ওমেন ওয়ার্ল্ড কাপৰ তো প্ৰথম মেচখন ইন্ডিয়াই খেলিলে শ্রীলঙ্কাৰ লগত 59 ৰানত জিকিছে ডিএলএছ মেথডত কাৰণ অলপমান বৰষুণ আহি গৈছিল এতিয়া নেক্সট মেচ আছে আমাৰ পাকিস্তানৰ লগত আমাৰ নেইবাৰ পাকিস্তানৰ লগত আছে 5 অক্টোবৰ তাৰিখে আছে most probably সানডে হ'ব চাগে 5 অক্টোবৰ ইণ্ডিয়াৰ সেকেন্ড মেচ থাৰ্ড মেচ আছে ইণ্ডিয়াৰ সাউথ আফ্ৰিকা ওমেনৰ লগত আছে 9 অক্টোবৰত फोर्थ मैच আছে 4 নম্বৰ मैच আছে অস্ট্রেলিয়া ওমেনৰ লগত 12 অক্টোবৰ এই মেচখন বহুত বেছি টাইট হ'ব কাৰণ অস্ট্রেলিয়াৰ ওমেনে বহুত বাৰ 50 ওভাৰ ওয়ার্ল্ড কাপ জিকিছে আৰু আমি জানো যে অস্ট্রেলিয়া ওমেনে বহুত বেছি ষ্ট্ৰং মেনত কৈও ওমেন বেছি ষ্ট্ৰং অস্ট্রেলিয়াৰ ক্ৰিকেট টিমৰ অলৰেডি আমি জানো আৰু যোৱাকালি অস্ট্রেলিয়া নিউজিল্যান্ডৰ ওমেনৰ মেচ আছিল তাতো নিউজিল্যান্ডে যদিও ক্লোজ গৈছিল অস্ট্রেলিয়াই মেচখন জিকিছিল গতিকে এই 12 অক্টোবৰৰ যোনখন মেচ হ'ব অস্ট্রেলিয়া আৰু ইন্ডিয়া ওমেনৰ এখন মেচ ইন্ডিয়াৰ কাৰণে বহুত বেছি টাফ হ'ব তাৰ পিছত আছে 19 অক্টোবৰত ইংল্যান্ড ওমেন ইংল্যান্ডৰ লগত হ'ব ইংল্যান্ডত আমি জানো ভাল প্লেয়াৰ আছে তো ইংল্যান্ডও এটা টাফ টিম হয় টাফ টু বিট তো 19 অক্টোবৰত আছে তাৰ পিছত আছে 23 অক্টোবৰ নিউজিল্যান্ড ওমেন তো নিউজিল্যান্ড ওমেনৰ লগতো ইন্ডিয়াৰ কাৰণে টাফ হ'ব কাৰণ আমি জানো নিউজিল্যান্ড ওমেন আমাৰ টি20 লাষ্ট যে ওমেনৰ ওয়ার্ল্ড কাপ আছিল তেওঁলোকে ডিফেন্ডিং চ্যাম্পিয়ন হয় কিন্তু তেওঁলোকে এটা বুস্ট মানে এটা হেই লৈ আহিব কনফিডেন্স লৈ আহিছে আৰু কালি আমি দেখিছো সোফি ডিভাইন 100 মাৰে সোফি ডিভাইনে লোন ওয়াৰিয়ৰ টাইপ সুজি বেট সোফি ডিভাইন এমিলিয়া কেয়াৰ তেওঁলোকৰ ভাল স্পিনাৰো আছে তো এনেকুৱা ধৰণৰ ভাল প্লেয়াৰ আছে নিউজিল্যান্ডৰ 23 অক্টোবৰত আছে এই মেচ তাৰ পিছত লাষ্ট মেচ আছে ইণ্ডিয়াৰ বাংলাদেশ ওমেনৰ লগত 26 অক্টোবৰত তো টোটাল এটা টিমে খেলিব 7খন মেচ টোটাল 8টা টিম আৰু 7খন মেচ খেলাৰ পিছত ইণ্ডিয়া মানে 8টা টিম 4টা টিমে সেমিফাইনালৰ প্ৰগ্ৰেছ কৰিব এই 4টাৰ দুটা টিমে ফাইনাল খেলিব তো ইণ্ডিয়ান টিমে যদি মই কওঁ টাফ মেচ কেইখন আছে অস্ট্রেলিয়াৰ লগত আছে ইংল্যান্ডৰ লগত আছে নিউজিল্যান্ডৰ লগত আছে এই তিনিখন টাফেষ্ট আৰু অলপ সলপ সাউথ আফ্ৰিকাৰ লগত এই চাৰিখন মেচ অলপ টাফ হ'ব ইণ্ডিয়াৰ but I confident the Indian team pull out koribo paribo jikibo paribo aru semifinal easily jabo paribo so best wishes for Indian women team for victory to ekhini asil ei video tur kenuka pale janabo video tu bhal pale like share subscribe kori dibo channel tu bye bye Audio Jungle